ভিটামিন B12 দুটামান সাপ্লিমেণ্ট দি দিছোঁ। ইয়াৰে ভিতৰত মই চেৰি টনিকটো প্ৰায় আগতেই ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈও খাই আছিলোঁ। আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে যদিহে বহুত বিষ হয়। আপোনালোকৰ বিষবিলাক আচলতে কিয় হয়? বহুখিনি বিষ, ধৰক ভৰি বিষ, তাৰ কিছুমান কাৰণ আছে। ধৰক মাছলছ পেইন, এতিয়া মই কলা ফুলৰ নিৰ্দিষ্ট অংশখিনিৰ বিষ যেতিয়া হয় নহয়, এতিয়া চব ইউৰিক এচিডো হ'ব পাৰে, থাইৰয়ডৰ কাৰণেও বিষ হ'ব পাৰে, বিষ বহুত ধৰণৰ হয়, গাঁঠিৰ বিষো হ'ব পাৰে। সেইখিনি বেলেগ বেলেগ কোৱালিটিৰ হয়। যেতিয়া আপোনাৰ মাছলছ পেইন হয়, মানে কলা ফুলৰ মাংস পেশীবোৰ বিষাই টনটনাই থাকে, সেই বিষটো একচুৱেল নাৰ্ভৰ প্ৰব্লেমৰ পৰাই হয়, এনিমিয়াৰ ফলতো হয়। আজি মই বিশেষ আলোচনা কৰিবলৈ আহিছোঁ নাৰ্ভৰ বিষয়ে। এতিয়া চাওক, আপোনালোকে এটা কথা সাধাৰণভাৱে বুজি লওক যে নাৰ্ভ যিখিনি আমাৰ হোল বডিটো মেইনটেইন কৰি ৰাখে, কেনেকুৱা এনাৰ্জি দিয়ে, আমি কাম কৰিব পাৰোঁ, এক্টিভিটিছ হৈ থাকিব পাৰোঁ ন, বিষৰ পৰাও আমি বহুখিনি ৰিলিফ পাব পাৰোঁ যদি আমাৰ নাৰ্ভখিনি সুস্থ হৈ থাকে। এতিয়া চাওক, নাৰ্ভবোৰ ঠিকে থাকিবলৈ নহয় আমাক ভিটামিন B12 দৰকাৰ। ফাৰ্ষ্ট টাইম মই কৈ থওঁ, ভিটামিন B কমপ্লেক্স আপোনালোকে সকলোৱে হয়তো শুনিছে। এতিয়া ভিটামিন B কমপ্লেক্স মানে এটা গ্ৰুপ, য'ত কেইবাটাও ভিটামিনছ লগ লাগি এটা গ্ৰুপ, তাকে কয় ভিটামিন B কমপ্লেক্স। যেনেদৰে B1, B2, B3, B6, B7, জাষ্ট এনেকুৱা। তাৰ মাজত ফলিক এচিডো হয়। এতিয়া চাওক, আমাৰ এই গোটেই ভিটামিনখিনিৰ ভিতৰত নাৰ্ভ ভালে থাকিবলৈ নহয়, ভিটামিন আমাক কি লাগে? B12 দৰকাৰ। আজি মই আপোনালোকক ভিটামিন B12 আমাৰ শৰীৰত কেনেকুৱা কাম হয় বা কি কি কৰে তাৰে অকণমান বুজাওঁ। এতিয়া চাওক, ভিটামিন B12 নহয় আমাৰ কোষবিলাক বিভাজন কৰাত সহায় কৰে। যেনেকা এটা ভ্ৰূণ, ফাৰ্ষ্টত ভ্ৰূণটোৰ পৰা এটা মানৱ দেহৰ সৃষ্টি হৈ যায় ন, মাতৃগৰ্ভত কেনেকৈ হয়। এতিয়া চাওক, এটা এটা কোষ বিভাজন হৈ এটা মানৱ শৰীৰলৈ ৰূপান্তৰিত হ'ব পাৰে। এতিয়া চিন্তা কৰক, ভিটামিন B12 কিমান বেছি কাম। তাৰপিছত আহি গ'ল আমাৰ যিবিলাক নাৰ্ভ থাকে নহয়, নাৰ্ভবিলাকত আকৌ কি হয়, এটা আৱৰণ থাকে। সেই আৱৰণখন ভালে থাকিবলৈ নহয় ভিটামিন B12 খুব প্ৰয়োজন। আকৌ এটা কথা মনলৈ আহিব আপোনালোকৰ, যে আমাৰ যে নাৰ্ভবিলাক বেয়া হৈছে বুলি আমি কেনেকৈ গম পাম? এতিয়া ধৰক ছাপ'জ আপুনি ইয়াত এটা পিনে খুচিলে বা কিবা হ'ল, ফটকেনে চেঞ্চ এটা পালে ন, ফটকেনে কি হ'ল, মগজুলৈ চেঞ্চ গ'ল, কি হ'ল বোলে খুচিলে কিবা এটা, সেই যে চেঞ্চটো পালে বা কিবা এটা বস্তু ধৰিলে ধুনীয়াকৈ, আপুনি খামুচ মাৰি ধৰিব পাৰিছে হয়নে, কিন্তু কেতিয়াবা হাতখন কঁপিবলৈ ধৰিব, জাষ্ট সেই ধৰি ৰাখিব নোৱাৰিব, আপুনি পৰি যাব, তেতিয়াই জানিব আপোনাৰ নাৰ্ভৰ প্ৰব্লেম আছে। আকৌ এটা কথা কওঁ, আপোনাৰ কেতিয়াবা হাত চাত জিনজিনাই খুব ন, শুই থাকি কেতিয়াবা ফটকেনে জিনজিনাই উঠে বা কেতিয়াবা খুব জ্বলা পোৰা কৰে, অথচ আপুনি জ্বলা লোৱাই নাই হাতত, তেনেকুৱা ধৰণৰ প্ৰব্লেম হয়। কেতিয়াবা আপুনি চেণ্ডেলযোৰ ভৰিত খোজকাঢ়ি থাকিব, চেণ্ডেল পিন্ধি হওক বা খালী ভৰিতে হওক, জ্বলা পোৰা লাগিব, কিবা অস্বস্তি বোধ হয় আছে। ল'ৰা ছোৱালীবিলাকে বহুত পঢ়ি আছে পৰীক্ষা টাইমত, কিন্তু মুখস্থ কৰিলে, কিন্তু পৰীক্ষা হলত গৈ পাহৰি গ'ল। কিয়? কাৰণ সেইখিনিও নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে হয়। মই বহুত ডিটেইলছকৈ বুজালে ভিডিঅ'টো বহুত দীঘল হৈ যাব, আপোনালোকে বুজি থওক। জাষ্ট স্মৃতি শক্তিৰ ওপৰতো প্ৰভাৱ পৰে। তাৰমানে আপোনাৰ যে কেতিয়াবা ডায়েৰিয়া হয়, ভাবিব ডায়েৰিয়াটো গেছৰ প্ৰব্লেমৰ কাৰণেই হ'ল নেকি, কিন্তু কেইবাবাৰো লেট্ৰিন গৈ আছে, ডায়েৰিয়া আপোনাৰ এই বস্তুটো নহয়, নাৰ্ভৰ কাৰণেও হয়। নাৰ্ভৰ যেতিয়া প্ৰব্লেম আহি যায় নহয়, আপুনি কেইবাবাৰো লেট্ৰিন যোৱা নিচিনা হয়, ডায়েৰিয়া চিষ্টেমতো হ'ব পাৰে, যিটো অকস্মাতেই নহয় আপোনাৰ মাজে মাজে হৈও থাকিব পাৰে। যদি আপোনাৰ এনেকুৱা হৈ থাকে নহয়, তেতিয়া আপুনি ডক্টৰৰ ওচৰত ভালকৈ ডিটেইলছত আলোচনা কৰিব এই বিষয়টো লৈ পেলাই। ছাপ'জ আপুনি এজন ডায়েবেটিক পেচেণ্ট, আপুনি ডায়েবেটিছৰ কাৰণে বহুত কাঢ়া দৰৱ খাই থাকি, ইয়াৰ ভিতৰত এটা দৰৱৰ নাম মই জানো, মেটফৰ্মিন। এই মেটফৰ্মিন 500 বা 1000 হ'ব পাৰে। যিখিনি এইখিনি খাই আছে তেওঁলোকে জানে, যিটো নহয় আমাৰ নাৰ্ভখিনি বেয়া কৰাত
বহু অৰিহণা যোগায়। গেছৰ মেডিচিনছবিলাক বেছিকৈ খালেও নাৰ্ভৰ প্ৰব্লেম দেখা পোৱা যায়। ডায়েবেটিক, HIV, এলকহল, TB বেমাৰৰ যিবিলাক আমাৰ ঔষধ নহয়, TB বেমাৰত এনেকুৱা মই এজন খুব ভাল ডক্টৰে বুজাইছিলে কথাটো যে এনেকুৱা মেডিচিনছ নহয়, তাৰ সেই মেডিচিনছখিনিয়ে যথেষ্ট নাৰ্ভখিনি বেয়া কৰি দিয়ে। এতিয়া যিমান টাইম লাগে এটা কোৰ্চ থাকে, কোৰ্চ কিন্তু খাবই লাগিব, সেই সময়লৈকে কোনো উপায় নাই তাৰপিছত আপুনি নাৰ্ভৰ ডক্টৰৰ লগত আলোচনা কৰি নিশ্চয়কৈ নাৰ্ভৰ দৰৱ খোৱাটো বহুতেই প্ৰয়োজন। এতিয়া চাওক, আপোনাৰ এই যে বেমাৰকেইটা ক'লোঁ, এই বেমাৰকেইটাৰ ফলত যেতিয়া আপোনাৰ নাৰ্ভখিনি দুৰ্বল হৈ আহে, কমজোৰি হৈ আহে, কাম নকৰা হৈ আহে, তেতিয়া কিন্তু আপুনি নাৰ্ভৰ বোলে টেবলেট খাব নালাগে, নাৰ্ভৰ দৰৱ নাখায়। সেই বেমাৰখিনি, ছাপ'জ আপোনাৰ ডায়েবেটিছেই হওক বা আপোনাৰ TBয়ে হওক, সেই বেমাৰবিলাকৰহে আপোনালোকে ট্ৰিটমেণ্ট ল'ব লাগে, যাতে সেইখিনি সোনকালে ভাল হয়, যাতে সেইখিনি কাঢ়া দৰৱ ব্যৱহাৰ নহয়। কিন্তু আমাৰ কিছুমান ঘৰুৱা দৰৱো আছে যিখিনি ইউজ কৰিব পাৰে, কিন্তু মানুহে ফটাফট ক'ত আয়ুৰ্বেদিক কৰি থাকিব, নহয়নে? আমাক সেইকাৰণে আয়ুৰ্বেদ বহুতেই প্ৰয়োজন, যিটো ছাইড ইফেক্ট তেনেকুৱা নাই। ডায়েবেটিছ হ'ল, আপোনাৰ কিমান আয়ুৰ্বেদ দৰৱ আছে। TB বেমাৰৰ কাৰণে এনেকুৱা আয়ুৰ্বেদ দৰৱ আছে যি মোৰ নিজৰ হাজবেণ্ডক মই ঘৰুৱা দৰৱ ব্যৱহাৰ কৰিয়ে ভাল কৰিলোঁ। এতিয়া সেইবিলাকত ছাইড ইফেক্টটো নাই আৰু নাৰ্ভৰ প্ৰব্লেম আহিবলৈও নাই। গতিকে কথাটো অকণ মন কৰিবলগীয়া। কিন্তু যদিহে আপোনাৰ ভিটামিন B12 ডেফিচিয়েঞ্চিৰ কাৰণে যদি নাৰ্ভত প্ৰব্লেম আহে, তেতিয়াহ'লে কিন্তু আপুনি কি কৰিব লাগিব? ভিটামিন B ডেফিচিয়েঞ্চি ক'ত পাওঁ? মাছ, মাংস, কণী। ইয়াৰ ভিতৰত ৰেড মিটটো বাদ দিয়ক আৰু কণ্ট্ৰল কৰি খাওক। এটা ডেইলি কণী খাওক, তাত বহুতখিনি ভিটামিন B12 পাব, যিটো নহয় আপোনাৰ কলেষ্ট্ৰল নাবাঢ়ে বোলে। এতিয়া যে মই কৈছিলোঁ যে গেছৰ দৰৱৰ পৰা গেছৰ দৰৱ বেছিকৈ খোৱাৰ পৰা আপোনাৰ নাৰ্ভৰ প্ৰব্লেম আহিব পাৰে। কেনেকৈ? এতিয়া চাওক, বেছিকৈ গেছৰ দৰৱ খোৱাৰ ফলত মই আগৰ গেছৰ ভিডিঅ'টোত দিওঁতেও কৈছিলোঁ যে আমাৰ যিখিনি এচিড নিঃসৰণ হয় শৰীৰত, সেই এচিডখিনি কমপ্লিট ধ্বংস হৈ যায়। এতিয়া যিখিনি এচিড আমাৰ শৰীৰত বহুত প্ৰয়োজন, যিখিনি এচিডে নহয় আমাৰ খোৱা খাদ্যখিনি হজম হোৱাত সহায় কৰে। এতিয়া চাওক, যেতিয়া মাছ, মাংস, কণী আপুনি ভিটামিন B ডেফিচিয়েঞ্চি পোৱা যায় বুলি ক'লে, B12 ন, তেতিয়াহ'লে সেই মাছ, মাংস খাবলৈ সেই এচিডখিনি কিমান প্ৰয়োজন হ'ব? যদি সেই এচিডখিনিয়ে যদি আপোনাৰ শৰীৰত কমি গৈ থাকে, এইখিনি হজম হ'বনে? যদি হজমেই নহয়, সেই তাৰ ভিতৰত থকা ভিটামিনখিনি, মাছ, মাংস, কণীত থকা ভিটামিনখিনি যিখিনি, সেইখিনি ভিটামিন B12 হ'লে কেনেকুৱা ট্ৰান্সফাৰ হ'ব? অকণমান ভাবিব। B ডেফিচিয়েঞ্চি পাবলৈ আপোনালোকে খুব বেছি দৈ খাওক। দৈত লেক্টিক এচিড আছে, যিটো আমাৰ বহুখিনি উপকাৰ হৈ যায়, শৰীৰে বহুখিনি নিজে নিজে ৰিপেয়াৰ কৰিবলৈ সক্ষম হৈ যায়। শেষত পুনৰবাৰ এষাৰ কথা কৈ থওঁ যে ভিটামিন B12ৰ ফলত আপোনাৰ এনিমিয়া হ'ব পাৰে। এতিয়া চাওক, তাৰমানে কেনেকুৱা এইটোৰ আইৰণ প্লাছ ভিটামিন 12 লগ লাগিলেহে আমাৰ যিখিনি অভাৱ, যিখিনি আমাৰ শক্তি, এনাৰ্জি, যিখিনি আমাৰ শৰীৰটো মেইনটেইন হৈ থাকিব লাগে, সেইখিনি খুবেই প্ৰয়োজন। যিখিনিৰ অভাৱে নহয় আপোনাক খুব কমজোৰি কৰিব পাৰে, আপোনাৰ বিষৰ সৃষ্টি কৰিব পাৰে, শৰীৰত কাম বন কৰিব মন নোযোৱা হ'ব পাৰে, এলাহ লাগি থাকিব পাৰে, কোনো ধৰণৰ এনাৰ্জি নালাগিব পাৰে। জাষ্ট এনেকুৱা লক্ষণবোৰ হ'লে একবাৰমান অন্ততঃ ব্লাড টেষ্ট কৰক। ব্লাড টেষ্টত যদি 200ৰ পৰা 900ৰ ভিতৰত পায়, সেইখিনি নৰ্মেল। যদি তাতকৈ তলৰ পায়, তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰব্লেম। কিন্তু ইয়াৰ মাজতে মই কৈ থওঁ যে আমাৰ যেতিয়া দুৰ্বল লাগে, এনেকুৱা অনুভৱ হয়, তেতিয়াহ'লে আপোনালোকে এই যে ক'লে মাছ, মাংস, কণী, গাখীৰ, দৈ, এইখিনি গাখীৰ খাওক, দৈ খাওক, যিখিনি খুব বেছি থাকে বুলি কৈছে ন ভিটামিন B12। কোনবিলাক ঘৰুৱা খাদ্য খালে আপোনাৰ এইখিনি অভাৱ হ'ব নিজেই চিন্তা কৰক অলপ। সেইকাৰণে আমি কুকুৰা মাংসৰ জোল খাওঁ, যেতিয়া আমাৰ বডিটো এনাৰ্জি নাথাকে, বা ছাগলী ঠেং চেং এনেকুৱা জুচ বনাই খালে যে ভাল হয়,
মেইন কথা হ'ল এই নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে সেইখিনি আপোনাক এনাৰ্জি দিয়ে। ইয়াৰ মাজতে গেছৰ টেবলেট যেতিয়া খায় নহয় অকণমান চিন্তা কৰি খাব। মেইন বেমাৰবোৰ নিৰাময় কৰাত চেষ্টা কৰিব, য'ত আপোনাৰ সেই মেডিচিনখিনিয়ে সকলো ছাইড ইফেক্ট সকলো বেমাৰ সৃষ্টি কৰে। কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয়কৈ জনাব। আজিলৈ ধন্যবাদ।